চল যাব বঢ়িয়া তই ইফালে যা লেফ্টৰ ফালে যা তল পিছুৱাই যা কি হ'ল কালি বোলে বৰ খেল খেলি আহিলি কি হ'ল এই মুখৰ মাত নাই যে হাৰিলি তোৰ লগৰ দিগন্ত আৰু অৰুণাভে এই ইঞ্জিনিয়াৰিং পাছ কৰি চাকৰিও পালে আৰু আমাৰ ই অংগনবাড়ী টুৰ্ণামেণ্ট খেলি ফুৰিছে লাভ নাই বুজিছ লাভ নাই এনেকে নিজৰ সময় আৰু কেৰিয়াৰ নষ্ট কৰি লাভ নাই এনেকে আৰু কিমান সময় নষ্ট কৰিম বুলি ভাবিছ চা বাবা তোৰ এই বাপেৰো এসময়ত ভাল প্লেয়াৰ আছিলে সকলোৱে বিচাৰিছিল ভাৰতৰ হৈ খেলিব বুলি কিন্তু কি হ'ল কি হ'ল এই ভৰি ভাঙি পৰি আছো তইও মোৰ নিচাকে জীৱনটো পাৰ কৰিম বুলি ভাবিছ নেকি নাই এয়া তই এতিয়া বুজি পোৱা নাই কিন্তু এনেকে নচলিব এনেকে সময় পাৰ কৰিব নোৱাৰিবি তই যিদিন এখন বুজিবি সেইদিনা গম পাবি যে বাপেৰে কোৱা কথাবোৰ মনা হলে আজি মই এইটো দিন নেদেখিলোহেঁতেন কিন্তু মইতো নেদেখোৱে মইতো যামগে মইতো মৰিমেই খুৰা খুৰা ভালনে বাপেৰে ঘৰত আছে বাপেৰক সুধি আহগে কৃষ্ণ খুৰাকে ফুল গৰম হৈ আছেচোন তহঁতে এইবোৰ খেল বাদ দিবি না নিদিয় বাদ মোৰ কথা নাজানো কিন্তু আপোনাৰ যে সুপুত্ৰ সি কিন্তু এৰাত নাই ইয়াৰ আপুনি এবাৰ বেটিং চাব না আপুনি ইয়াৰ একবাৰ বেটিং চোৱাৰ পাছত চায়ে থাকিব ইয়াৰ বেটিং হ'ব তেনেকুৱা বেটছমেন মই বহুত দেখিছো তেনেকুৱা বহুত বেটছমেনৰ ষ্টাম্প মই অকলেও ফুৰাইছো এয়া খুৰা লাইনত আহি গ'ল মানে কি জানে খুৰা এজন বলাৰেহে আনজন বলাৰৰ মানে ফিলিংটো বুজি পায় এনে চাহ একাপ পাম নেকি বাৰু কান্তলীয়া চৰ খাবি নালাগে চাহেই হৈ যাব চাহ খা তোক মই গৰম চাহ আনি মুখত ঢালি দিম চাহ খাবলৈ আহিছ আহিলি বল বৈ শুন বাবা এটা কথা মনত ৰাখ এই ক্ৰিকেট খেলটোৱে আমাৰ পৰিয়ালটোক একো দিয়া নাই বৰং সকলো কাঢ়িহে নিছে মই তোক সময় দিছিলোঁ যে কিবা কৰিব পাৰ যদি কৰ তোৰ এতিয়া সময় শেষ এতিয়া তই নিজেই সিদ্ধান্ত ল তোক এই ক্ৰিকেট খেল লাগে নে তোৰ বাপেৰক লাগে কি লাগে তোক হ'ল বল আহিছো খুৰা যোৱাকালিতে যোনটো কাণ্ড কৰিছ ন বহুত ডেঞ্জাৰ আছিল কিন্তু কোনোবাই যদি কিবা ক'বলৈ হয় আৰে কোনে জানিব বে কাৰ মাইকালৰ দম আছে আমাক ইয়াতে আহি মাৰিব কাৰো দম নাই চা ই যোনটো কাণ্ড কৰিছে ভাই বহুত বেছি ৰিস্কি হয় ফচা চান্স বহুত বেছি আছে বাই চান্স যদি ফচিব লাগে আমি মোৰ দেউতাহঁতেতো বচাব নাহে ভাই বাট ইয়াৰ বাবা ইয়াক বচাই ল'ব মই থাকালৈকে তহঁতক কোনে কি কৰি ল'ব বে That's why I'm with you, brother. ক'ত গৈ আছো আমি আৰে গৈ ক'ত আছো বল না আনিব দিছিলো আনিছ আৰে চিৰি মই ক'ত আছো চিৰি লৈ ক'ত গৈ আছ চিৰি ধুব কাক গৈ আছো ভাই
এইটো কেনেকৈ আউট হ'ব পাৰে এইটো আউট আকৌ LBW আপুনি নিজেই চাওকচোন সেইটো বাহিৰত আছিল নাই নাই মই আম্পায়াৰটো ইয়াতে সেইকাৰণে আছোঁ ন মই এইবোৰ ডিচিশ্যন দিবৰ কাৰণে ইয়াতে আছোঁ ন আৰে আৰে কিন্তু এইটো বল কিন্তু বাহিৰত আছে আপুনি দেখিছে আমি দেখিছোঁ কেৰি অন হস্কাৰ বেলা বেলা এইডালে খাইছে কি এইটো টিমৰ সেইটোৱে শুন এইটো ঘৰৰ লাষ্ট বল হয় তাৰপিছত লাষ্ট অভাৰ আছে মই যদি এতিয়া ৰানটো লৈ লওঁ আমি পাই যাম কিন্তু লাগে নাই ৰান ল'ব পাৰিম আমি মই 6 মাৰোঁ পাৰিবি তই নেক্সট অভাৰ হেৰি কৰিব পাৰিবিনে ৰান দে ইফালে বাছ ফুল সাপোর্ট দিয়েছে ভাস্কৰ দাসে এয়া যোনটো লাষ্ট বল এতিয়া বল আছে 7টা আৰু ৰান লাগে 10 এতিয়া যদি তেওঁ 1 ৰান নলয় তেনেহ'লে হয়তো মেচখন তেওঁলোকৰ হাতৰ পৰা ওলাই যাব পাৰে এয়া লাষ্ট বল যোনটো আৰু এয়া সিদ্ধাৰ্থ শৰ্মাই কি কৰিব আৰু এয়া প্ৰকাণ্ড ছয় সিদ্ধাৰ্থ শৰ্মাৰ দ্বাৰা কিন্তু বৰ্তমান আহি পৰিল মেচখনৰ চবতকৈ ৰোমাঞ্চকৰ সময়খিনি কাৰণ সিদ্ধাৰ্থ শৰ্মা বৰ্তমান ষ্ট্ৰাইকত নাই ভাস্কৰ দাসে কোনো প্ৰকাৰে হ'লেও 1 ৰান এটা ল'বই লাগিব নহ'লে হয়তো এই মেচখন তেওঁলোকৰ হাতৰ পৰা যাবগে আৰু এয়া লাষ্ট অভাৰ আৰু এয়া ভাস্কৰ দাসে হিট কৰিছে তেওঁ ৰান ল'বলৈ দৌৰিছে সিদ্ধাৰ্থ শৰ্মাক কোনো প্ৰকাৰে হ'লেও এই ষ্ট্ৰাইকত থ'বই লাগিব আৰু এয়া কি মই জেগাত পাইছো আপুনি দেখা নাই নেকি মই পাইছো ক্ৰিজত মই পাই গলো গেছু নেকি কি মানে আউট কেলেগে আউট আছিলে এইটো মই পাইছো ন ইয়াত আউট বঢ়িয়া ধত ব্ৰো ৱেল প্লেড সব গেজু চালা সব গেজু কি গেছো জানো মই সব তোক কোনে ক'লে সেইটোৱে সব কৰিছে কি কৈ আছ মেচ ফিক্সিং বে এইটো হয় কোন হয় চাগে কোনোবা বাপেকৰ পিতেক ইয়ে নেকি সেই বাপেকৰ পুতেকটো ইয়ে আবে ইয়ে নেকি সেই বাপেকৰ পুতেকটো এডৱান সাইড দে অলপ দিব আহিছো এটা বিগ ব্ৰেকিং নিউজ কি এটা বিগ ব্ৰেকিং নিউজ এয়া আপোনালোকৰ আগত থিয় হৈ আছে মিষ্টাৰ বিভান কাশ্যপ যোনে নিজকে এটা বহুত ভাল বেটছমেন বুলি ভাবে নিজকে দেই দাদাই আকৌ ক্ৰিকেট খেলে যোৱাকালি এখন টুৰ্ণামেণ্টো জিকিলে কিন্তু দাদাই আজিকালি ক্ৰিকেটৰ লগত এটা বেলেগ খেল খেলাও আৰম্ভ কৰিছে বোলো খেলটো কি কি খেলটো বোলো খেলটো কি খেলটো মেচ ফিক্সিং আৰু সেই খেলটো খেলাৰ পিছত দাদাই আজিৰে পৰা সেই ক্ৰিকেট ফিল্ডখনত নামিবলৈ পায় নে নাপায় পায় নে নেপায় চাব পাৰ্চনেলি একো নাই বাছ এটাই কথা ক'ব আহিছোঁ তোক চিক কৰি ল বাট মোৰ লাইফত
আৰু মোৰ গেমৰ লগত বেইমানি নকৰিবি ক্ৰিকেট ইজ এ জেন্টলমেনছ গেম অন দ্য ফিল্ড অফ দ্য ফিল্ড আম আ বাষ্টাৰ্ড এই গেমটো তোৰ বাপেৰে বনোৱা নাই ৰেচপেক্ট দ্য ফাকিং স্পৰ্ট নেক্সট টাইম ইয়াতে আহিলে এইখিনি মানুহ আনি পেলাই তোক কথা শুনাবলৈ নাহে তোক সদায়ৰ কাৰণে ক্ৰিকেট খেলিব নোৱাৰা কৰি গুচিছে আশা কৰোঁ মনত ৰাখি আজিৰ দিনটো বল সব How's that? Vivan, what were those guys doing today? I mean, একদম ভাল লগা নাই কেনেকুৱা ছাপি টাইপ আছিল ল'ৰাবোৰ এণ্ড এইবোৰ মেটচ ফিক্সিং এণ্ড অল কি আছিলে মানে এইবোৰ আচ্ছা এইবোৰ বাদ দিয়া মন আছে ন 25th কনচাৰ্ট আছে আমাৰ যাব লাগিব দেই এণ্ড ডু ইউ ৰিমেম্বাৰ দ্য ড্ৰেছ আই টল্ড ইউ এবাউট সেই ড্ৰেছটো জানানে ডেট বিচ মনীষা শ্বি বট দ্য ড্ৰেছ বে I mean, I was like, what the hell? Moi পিন্ধিব লৈছিলোঁ সেই ড্ৰেছটো and she bought it already. How bitch she can be on it. Vivan, একো কোৱা নাই কিয় ভাল লাগে নেকি তাইক তোমাৰ আৰে what? কি হ'ল সব ঠিকেইটো আছে ন মই কি কৈছোঁ সেইটো উত্তৰ দিয়া Look, babe. আজি অকমান মোৰ মুডটো অফ আছে প্লিজ আন্ডাৰষ্টেণ্ড প্লিজ The hell? Seriously, Vivan? আবে চুপ না চুপ বলে গেছ না চুপ একদম মনে মনে থাক Listen to me very carefully, Miss Sakshi. মোৰ মতে চলিবই লাগিব তই যদি মোৰ পইচা জিয়াব মন আছে ন মোৰ মতে চলিব লাগিব তই মই যদি মনে মনে আছো একদম মনে মনে থাকিব লাগিব তই হেতু শিকি ল Who the hell are you to say me like that? India is a democratic country and I have the whole fucking right to say anything to you. Listen to me. আৰু যদি বেছি বকিলে তোমাৰ মুখত ষ্টাম্প ঘুমাই দিম কিন্তু একদম মনে মনে থাক I think I should go now. Yes, you should definitely go. I should তোৰ যাবই মন আছে না নাম ইয়াতে নাম বুলি কৈছো না নাই ননসেন্স চলা নাম fuck off পজিশ্যনত আছোঁ আমি আৰু এইডাল ঘৰত কেলা আজিও কেণ্ডেলে জ্বলি আছে খোৱা নাই তুমি টোপনি ধৰা নাই এনেই পৰি আছিলোঁ ভাত খালানে নাই মই এতিয়া কি তোলে বাট চাই ৰৈ থাকিম নেকি দিনটো কাম বন কৰি থাকোঁ সেইকাৰণে সোনকালে খাই বৈ আজৰি হওঁ এখন কি বনাইছা কিয় দেখি পেলাই বেয়া লাগিছে নেকি নাই সদায় নবনোৱা যে সেইকাৰণে উৰিলোঁ হেৰি নহয়
কালি হ'বলা খেলখনত কিবা ফিক্সিং হৈছিলে কোনে হ'লে তোমাক নাই অথনি ভাস্কৰ আহিছিল সি কৈছিলে হেৰি তই পিছে কি কৰিলি কি কৰিব লগা আছে আৰু দি থৈ আহিছোঁ আজি গৈ কি একো নাই হোৱাগে তুমি আৰু কি কয় ষ্টেট লেভেলৰ চিলেকশ্যন হ'বলৈ গৈ আছে চ' তাত যদি পাওঁ তেনেহ'লে চাগে চাকৰি এটাও পাম যদি নাপাওঁ কি চাকৰি নহয় ষ্টেট লেভেলৰ চিলেকশ্যন চা তোৰ ক্ৰিকেট খেলৰ এগেইনষ্টত মই সদায় আছিলোঁ কিন্তু তোৰ গালৈকো মোৰ নিচিনাকৈ কেনেকৈ ক্ৰিকেটৰ ভূতটো লম্ভিল মই একো গমেই নাপালোঁ আৰে সেইটো গম নোপোৱা কথা নেকি মই তোমাৰ ল'ৰা আকৌ আৰু আজি সেইটো তই বিশ্বাস কৰোৱাই দিলি মানে 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 তোৰ এই বাপেৰ এসময়ত কম বলাৰ আছিল নে হাতত বল ল'লেই সকলোৱে চিঞৰে এইবাৰ ব্ৰেটলি ষ্টাইলত বল আহিব আৰু মই হাতত বলটো লোৱাৰ পাছত মোৰ এটাই লক্ষ্য ষ্টাম্প তুমি পেচ বলাৰ আছিলা পেচ বলাৰ আছিলোঁ কি বুলি ভাবি চাব পাৰা তুমি যদি ইমানেই ভাল আছিলা এৰিলা কিয় কি হ'ল কিবা সুধিব নালাগিছিল নেকি 24 বছৰীয়া আছিলোঁ তেতিয়া আমাৰ গাঁৱত এখন ডাঙৰ টুৰ্ণামেণ্ট পাতিছিলে তাৰ ক্ৰিকেট টীমটোৰ মই ভাইচ কেপ্টেইন আছিলোঁ ফাইনেলৰ আগদিনাখন ৰাতি আমি প্ৰেক্টিছ কৰি ঘৰলৈ গৈ আছোঁ তেনেকুৱাতে কেইজনমান ল'ৰাই বাইক দুখনমান লৈ আমাক আগচি ধৰিলে আৰু আমাক ডিমাণ্ড কৰিলে যে কাইলৈ খেলখনত আমি ডিক্লেয়াৰ দিব লাগে কিয় সেই খেলখনত তেওঁলোক জিকিব বিচাৰিছিল আৰু আমি ডিক্লেয়াৰ দিয়াৰ বিনিময়ত তেওঁলোকে আমাক 50,000 টকা দিছিল তুমি কি কৰিলা মই কি কৰিলোঁ আজি তই যিটো কাম কৰি আহিলি কিন্তু সেইটোৱে তোমাক খেলাৰ পৰা কেনেকৈ ৰখালে মানুহ এটাক পিটি পিটি ভৰি ভাঙি দিয়াৰ পাছত কোন মাক বাপেকে তাক আকৌ খেলিবলৈ দিব কচোন কিন্তু তোমাৰতো ইঞ্জুৰি হৈছিল বুলিয়ে আমাক কৈছিলা মানুহে জনাটো মই নিবিচাৰোঁ যিটো খেলক ভাৰতৰ 90% মানুহে পূজা কৰে সেই খেলটোৰ বিষয়ে তই কেনেকৈ বেয়াকৈ কবি চা মই ক্ৰিকেট খেলৰ পৰা ৰিটায়াৰমেণ্ট ল'ব পাৰোঁ কিন্তু এই ভিতৰৰ ক্ৰিকেটাৰটোক আজি তই যি কৰিলি তাৰ কাৰণে তোৰ ভাষাৰেই তোক কৈছোঁ আই এম প্ৰাউড অফ ইউ আৰু চা বাবা জীৱনত যি কৰ কৰিবি কিন্তু কেতিয়াও বেইমানি নকৰিবি কি হ'ল মই কিবা ভুল ক'লোঁ নেকি ইয়াতকৈ ভালকৈ কোনেও ক'ব নোৱাৰে
সিদ্ধাৰ্থ শৰ্মা গেট ৰেডি ঠিক আছে যদি ভিডিঅ' চাই ভাল লাগিল লাইক কৰিব নাপাৰিব শ্বেয়াৰ কৰিব নাপাৰিব যদি তোমালোক নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি পেলাই যোৱা সেইটো কাম হৈ যাব লাগে এণ্ড ফেভৰেট চিনটো কমেণ্ট কৰিব নাপাৰিবা এণ্ড অলছ' ডাউনলোড দ্য হানা এপ নাও কাইলৈ আছে গুজৰাট ভাৰ্চেছ মুম্বাই T20 মেচ চ' গুজৰাট টু উইন দ্য T20 মেচ ভাৰ্চেছ মুম্বাই হায়ানা এপত গৈ আনচাৰ দিবা টিল দেন সি ইউ বাই বাই গুড নাইট